নিউজ নৰ্থ আছামৰ দৰ্শকসকলক আমি এখন ইকো পাৰ্কৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই ইকো পাৰ্কখন আছে বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 13-14 কিলোমিটাৰ উত্তৰে আৰু ইকো পাৰ্কখনৰ নাম হৈছে পথালিংচু ইকো পাৰ্ক। কাৰ্বি ব্লকত থকা এই ইকো পাৰ্কখনে ৰাইজৰ যথেষ্ট মনোৰঞ্জনৰ এক সমল দিব পাৰে আৰু এক প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ইকো পাৰ্কখনত এবাৰ আহিলে হয়তো আপোনাৰ মন প্ৰাণ পুলকিত হৈ পৰিব। মই প্ৰথমতে ইকো পাৰ্কখনৰ প্ৰৱেশদ্বাৰৰ যি সন্মুখৰ প্ৰাকৃতিক পৰিৱেশ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আজাৰ ফুলৰ যি ধুনীয়া আজাৰ ফুলৰ ৰঙে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে এই ইকো পাৰ্কখনৰ প্ৰৱেশ দুৱাৰতে। ক'ব লাগিব যে কাৰ্বি ব্লকত থকা পথালিংচু ইকো পাৰ্কত গ্ৰীষ্মকালীন বন্ধত আপোনাৰ সন্তানে সৈতে ঘূৰিবলৈ আহিলে আপুনি যথেষ্ট ইয়াত মনোৰঞ্জন কৰিব পাৰিব আৰু এক কাৰ্বি জনগোষ্ঠীৰ যি নিভাঁজ কলা সংস্কৃতিৰ আপোনালোকে দেখিবলৈ পাব। আৰু ইতিমধ্যে ইয়াত এখন ব'টিং কৰিবৰ কাৰণে ব্যৱস্থাও আছে আৰু যিহেতু ইকো পাৰ্কৰ এই পথেদি আপোনালোকে যাব লাগিব আৰু এখন বাঁহৰ দলঙেৰে আপুনি পাৰ্কখনলৈ আপোনালোক যাব লাগিব। তাৰ সন্মুখতে বাঁহেৰে নিৰ্মিত এখন বিপণী আছে আৰু এই বিপণীৰ জৰিয়তে এই ইকো পাৰ্কখন বিপণী নহয়, এয়া আচলতে ইকো পাৰ্কৰ যি টিকেট ল'বলগীয়া ব্যৱস্থা সেয়া মই দেখুৱাই আছোঁ আৰু আমি ভিতৰৰ ফালে গৈ পেলাই এই ইকো পাৰ্কৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আমি ভিতৰৰ ফালে যাম আৰু আমি দেখুৱাম যে এই ইকো পাৰ্কখনৰ ভিতৰৰ ভাগত কি কি সামগ্ৰী বা কি কি ঘৰ বা কি কি পৰিৱেশৰ সৃষ্টি কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ বাঁহেৰে এই ইকো পাৰ্কখন তৈয়াৰ কৰিছে আৰু তেখেতে কৈছে যিহেতু 15জন কমিটিৰ সদস্যৰে গঠিত এক কমিটিৰে এই ইকো পাৰ্কখন পৰিচালিত আৰু ইয়াত যি প্ৰাকৃতিক পৰিৱেশ চাৰিওফালৰ পৰা এই প্ৰাকৃতিক পৰিৱেশৰ এক বিনন্দীয়া ৰূপ সকলো ৰাইজে উপভোগ কৰিবলৈ পাব। মই দেখুৱাই আছোঁ এই কাৰ্বি ব্লকৰ সামগ্ৰিক দৃশ্য। এয়া শিশুৰ কাৰণে উমলিবৰে কিছু ঝুলনা তৈয়াৰ কৰি থৈছে আৰু এখন বিপণীও আছে ইয়াতে আৰু লগতে বাঁহেৰে নিৰ্মাণ কৰা প্ৰায়বিলাক সামগ্ৰীয়ে ইয়াত সংযোজন কৰা হৈছে আৰু যি প্ৰাকৃতিক পৰিৱেশ এই পথালিংচু যি ইকো পাৰ্কৰ সামগ্ৰিক পৰিৱেশ সঁচাকেই অতি ধুনীয়া। সম্পূৰ্ণ ইয়াৰ যিখিনি সামগ্ৰী আছে এয়া বাঁহেৰে তৈয়াৰ কৰিছে। ইয়াত কোনো কংক্ৰিটৰ ঘৰ তেওঁলোকে নিৰ্মাণ কৰা নাই, বাঁহেৰে চাংঘৰ নিৰ্মাণ কৰিছে, বাঁহেৰে বিভিন্ন কলাকৃতি নিৰ্মাণ কৰিছে। এক সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিবলৈ পাব এই পথালিংচু যি ইকো পাৰ্ক আছে সেই ইকো পাৰ্কত। অসমৰ গ্ৰাম্য জীৱনক প্ৰতিনিধিত্ব কৰা যি গৰু গাড়ী সেই গৰু গাড়ীও এই পাৰ্কত তেওঁলোকে প্ৰতীকী ৰূপত উপস্থাপন কৰি ৰাখিছে, লগতে জাপি আছে। চৌদিশে কেৱল চাবলগীয়া দৃশ্যৰে এই ইকো পাৰ্কখন সুসজ্জিত কৰি তোলা হৈছে। আমি সম্পূৰ্ণ যি পৰিৱেশ ইকো পাৰ্কখনৰ সেই সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু গ্ৰীষ্মকালীন বন্ধত নিশ্চয় আপোনালোকে এই ইকো পাৰ্কখনত আহি পেলাই আপোনালোকৰ শিশুসকলক মনোৰঞ্জনৰ এক নতুন মাত্ৰা দিব পাৰিব বুলি আশা কৰিব পাৰি। বিভিন্ন তেওঁলোকে ইয়াত ঘৰ তৈয়াৰ কৰিছে সম্পূৰ্ণ বাঁহেৰেই। বৰ্তমান আজি বতৰ ডাৱৰীয়াৰ কাৰণে হয়তো ইয়াত ইকো পাৰ্কখনত ৰাইজৰ সমাগম কম দেখা গৈছে।
এক সুন্দৰ কলাকৃতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে এই ইকো পাৰ্কখনত। প্ৰাকৃতিক পৰিৱেশৰ মাজত সৃষ্টি কৰা এই ইকো পাৰ্কখনে সকলো ৰাইজৰে বিশেষ মনোৰঞ্জনৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি। বিভিন্ন ঠাইত বিভিন্ন তেওঁলোকে ইয়াত যি ঘৰ বনাই থৈছে আৰু এক সেলফি জোন তথা এখন নদী যিখনক কৈছিলে পাথালুংছু নদী, সেই নদীখনৰ কাষতে এই ইকো পাৰ্কখন স্থাপন কৰা হৈছে। আৰু ইকো পাৰ্কখনৰ এক বিশাল পৰিসৰত আপুনি ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি হয়তো যথেষ্ট আলোকিত হৈ পৰিব। আমি দেখুৱাই আছোঁ এই সামগ্ৰিক পৰিৱেশ, আৰু ইয়াৰ যি কমিটি আছে সেই কমিটিয়ে এই ইকো পাৰ্কখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। কাৰণ দুগৰাকী মহিলাই এই পাৰ্কখনৰ চৌপাশ পৰিষ্কাৰ কৰি থকা দেখা গৈছে। চৌদিশে কেৱল বাঁহৰ চাংঘৰ আৰু বাঁহেৰে বনোৱা চকী টেবুল আদি বিভিন্ন ইয়াত সামগ্ৰী আছে এই পাথালুংছু ইকো পাৰ্কত। চৌদিশে কেৱল ধুনীয়া ধুনীয়া পৰিৱেশ আমি দেখুৱাই আছোঁ আমাৰ কেমেৰাত। আৰু নিউজ নৰ্থ আছামৰ জৰিয়তে আমি এই ইকো পাৰ্কখন এই কাৰণেই ৰাইজৰ আগত উপস্থাপন কৰিছোঁ যে এই পাৰ্কখনত আহিলে আপুনি এক পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ আৰু লগতে নিভাঁজ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ পাব, য'ত নেকি নাই কোনো কৃত্ৰিমতা, কেৱল চৌদিশে প্ৰাকৃতিক পৰিৱেশ। আৰু কাৰ্বি জনগোষ্ঠীৰ যি পৰম্পৰাগত কলা সংস্কৃতি খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰিব। এয়া হ'ল পাথালুংছু ইকো পাৰ্কৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাইছোঁ। কেৱল বাঁহেৰে সকলো ফালৰ দৃশ্য তেওঁলোকে তৈয়াৰ কৰিছে। আৰু গ্ৰীষ্মকালীন বন্ধত ইয়াত আহি পেলাই এক নিভাঁজ প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰ যথেষ্ট সমল আছে। আৰু এই এক প্ৰকাণ্ড পুখুৰীত ইতিমধ্যে কিবা তেওঁলোকে নতুন সংযোজন কৰাৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে এই ইকো পাৰ্কখনত এবাৰ আহি চালেই হয়তো আপোনালোকে গম পাব যে বিশ্বনাথ চাৰিআলিৰ পৰা 13-14 কিলোমিটাৰ উত্তৰে থকা কাৰ্বি ব্লকৰ এই পাথালুংছু ইকো পাৰ্কৰ সৌন্দৰ্যই সকলোকে হাত বাউলি মাতিব। আৰু দেখিছে কি ধুনীয়া পৰিৱেশ, এখন বাঁহৰ চৌদিশে কেৱল বাঁহৰ তেওঁলোকে ঘৰ বনাইছে। ইয়াত কোনো কংক্ৰিটৰ ঘৰ তেওঁলোকে বনোৱা নাই। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত বাঁহৰ ঘৰৰ বহি পেলাই আপোনালোকে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ পাব। মই দেখুৱাই আছোঁ এয়া সুন্দৰ পৰিৱেশ। ইতিমধ্যে মই এটি চাংঘৰৰ ওপৰলৈ উঠিছোঁ আৰু এই চাংঘৰৰ পৰা যি ইকো পাৰ্কখনৰ সামগ্ৰিক দৃশ্য আমি এপাক দেখুৱাবলৈ চাইছোঁ। এয়া এক সুন্দৰ পৰিৱেশ, ক'ব লাগিব অতি সুন্দৰ পৰিৱেশ। যি সুন্দৰ পৰিৱেশত আপুনি দিনটো কটাবলৈ পালে হয়তো আপোনাৰ যি অৱসাদ, আপোনাৰ যি মানসিক অশান্তি সেয়া যথেষ্ট পৰিমাণে দূৰ হ'ব বুলি ক'ব পাৰি। আৰু আমি যিহেতু সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া তেওঁলোকে এটা ফিচাৰী সদৃশ পুখুৰী বনাইছে, হয়তো ইয়াত কিবা সংযোজিত কৰিব, সেয়া আমি গম পোৱা নাই। আৰু এই পাথালুংছু
যি ইকো পাৰ্ক, সেই ইকো পাৰ্কৰ দৃশ্য আমি কেৱল নিউজ নৰ্থ আছামত ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যি এক প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ইকো পাৰ্কখন অৱস্থিত। আৰু গহপুৰৰ পৰা বেছি দূৰত নহয়, বিশ্বনাথ চাৰিআলিলৈ আহিলেই আপোনালোকে উত্তৰে পাভৈ চেণ্টাৰৰ পৰা পশ্চিম দিশে সোমালেই ৩-৪ কিলোমিটাৰ অহাৰ পিছতেই আপোনালোকে এই পথালেংচু ইকো পাৰ্কখন পাব। আৰু ইয়াত আপুনি দিনটো কটাই কিছু আনন্দ আহৰণ কৰিবলৈ সক্ষম হ'ব। এক সুন্দৰ পৰিৱেশ দেখুৱাই আছোঁ। কেৱল বাঁহেৰে নিৰ্মিত চাংঘৰকে ধৰি বিভিন্ন কলাকৃতি এই কাৰ্বি ব্লকৰ পথালেংচু ইকো পাৰ্কত তৈয়াৰ কৰা হৈছে। এয়া আছিল পথালেংচু ইকো পাৰ্কৰ সামগ্ৰিক দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এই ইকো পাৰ্কখন কেনেকুৱা লাগিলে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। আৰু এটা দৃশ্য আমি দেখুৱাবলৈ থাকি গৈছে, কিয়নো শিশুসকলৰ উমলিবৰ কাৰণে আছুতীয়াকৈ তেওঁলোকে এটা ইয়াত ব্যৱস্থা কৰিছে। আজি যিহেতু বৰষুণ বতৰৰ কাৰণে সেয়া হয়তো ইয়াত শিশু উমলা নাই। এয়া শিশু উমলাৰ এক ধুনীয়া স্থান। আৰু ক'ব লাগিব যে এই পথালেংচু ইকো পাৰ্কে আপোনাৰ মনলৈ অনাবিল আনন্দ আৰু মনটো সতেজ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ক'ব পাৰি। আমি ইকো পাৰ্কখনৰ বিষয়ে কিছু কথা জানি ল'বলৈ চেষ্টা কৰিম। ইয়াত যি প্ৰৱেশ দ্বাৰত এজন ব্যক্তি আছে, সেই ব্যক্তিজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই ইকো পাৰ্কখনত কাৰ্বি জনগোষ্ঠীৰ প্ৰায়বিলাক সমল আপোনালোকে ইয়াত সংযোজিত কৰিছে। ইয়াত আপোনালোকে বৰ্তমান কি কি বস্তু আছে? আমাৰ ইয়াত বৰ্তমান খোৱা বোৱা বস্তু আছে আৰু কাপোৰবোৰ ইয়াত বিতৰণ কৰে এইকেইদিনত। আমি মুঠতে আমাৰ এই ইকো পাৰ্কৰ নামটো পথাইলাংচু ইকো পাৰ্ক, কাৰণ এই পথাই নদীৰ নামৰ পৰাহে আমি এইখন পাৰ্কটো খুলিছোঁ। এই নদীখনৰ নাম পথাইলাংচু। সেইকাৰণে আমি এই পথাইলাংচুৰ নামৰ পৰাহে আমি ইকো পাৰ্কটো খুলিছোঁ। পথাইলাংচু ইকো পাৰ্ক বুলি দিয়া হৈছে নামটো। আৰু আমাৰ বাঁহৰে চব কৰিছোঁ, বনোৱা আছে। আৰু ঘৰবিলাক আমাৰ প্ৰায় এতিয়া বনাই আছে। এতিয়া নতুন মানে যিবিলাক আছে পুৰণা হৈ আছে, এইবিলাক মেৰামতি কৰিছোঁ। আৰু আমাৰ ইয়াত মাজতে নাও চলাব পাৰিম। এতিয়া বাৰিষা মাহত মানে এতিয়া নাও চলাব পাৰিব। খৰালিত কিন্তু নাও নচলে, কাৰণ পানী কমি যায়। পানী কমি গ'লে নাও নচলে। তাৰপিছত আমাৰ ইয়াত কমিটি আছে, 15জনীয়া কমিটি আছে। সেই কমিটিৰ দ্বাৰাহে আমি কাম কৰি আছোঁ। আমাৰ প্ৰেচিডেণ্ট আছে, ছেক্ৰেটেৰী আছে আমাৰ ইয়াত। আৰু আমাৰ এডপ্ট কৰাটো আমাৰ বিশ্বনাথ চাৰিআলিৰ NS টিমটোহে এডপ্ট কৰিছিলে, আমাৰ বড়ো ছাৰ আনিছে। তাৰপিছত আমি ইয়াত গোটেইকেইটা আমি নিজৰ মানে যিটো আমাৰ যিবিলাক কাম কৰিবলগীয়া আছে, আমি বাহিৰৰ পৰা মানুহ অনা নাই, আমাৰ ইয়াৰ কেইটাকহে কাম কৰি আছোঁ। ঘৰ লাগে বনাব লাগে, ঘৰো আমি ইয়াতে বনাই আছোঁ। আৰু তাৰপিছত কিবা খাবলগীয়া আছে, ইয়াত আমাৰ ট্ৰেডিশ্যনেল পোৱা যায়, ট্ৰেডিশ্যনেল ফুডো পোৱা যায়। আমাৰ কাৰ্বি ট্ৰেডিশ্যনেল যিবিলাক বনোৱা, তাৰমানে আপোনাৰ চুঙাৰ দি মাংস বনোৱা, তাৰপিছত কচুৰ পাতৰ সেইবিলাক মানে বনোৱা হয় ইয়াত। তাৰপিছত আমাৰ ইয়াৰ প্ৰায় মানুহ আহি আছে। তাৰপৰা সিহঁতৰ পৰা আমি পৰামৰ্শ লৈ থাকোঁ। আমাক পৰামৰ্শ দি যায়, তেতিয়া আমি ধন্যবাদ দিওঁ তেখেতসকলক। কাৰণ আমাৰ ইকো পাৰ্কত অহা মানুহবিলাকক আমি প্ৰতিজন মানে ব্যক্তি আহিলে, আমি ডাঙৰ মানুহবিলাক আহিলে আমি ৰেচপণ্ড কৰোঁ, ভালকৈ ৰেচপণ্ড কৰোঁ। আমি থকা মেলাৰ ব্যৱস্থাটো আমি মানে ৰাতিটোত থকা মেলাৰ ব্যৱস্থাটো কৰিব পৰা নাই। সদ্যহতে আমি দিনত যিবিলাক মানে মানুহ আহে, সেইসকলৰ কাৰণে আমি ঠায়ে ঠায়ে মানে বহিবৰ কাৰণে বনাই দিছোঁ, চাংঘৰ টাংঘৰ এইবিলাক বনাই দিছোঁ। ইয়াত সোমাবৰ কাৰণে আপোনালোকে প্ৰতিজন লোকৰ পৰা প্ৰৱেশ মূল্য কেইটকাকৈ লয়? 30 টকাকৈ। সৰু বাচ্চা নলয়, খালি ডাঙৰটোকে মানে আমি 30 টকা লওঁ প্ৰৱেশ। যিহেতু গৰম বন্ধ আহি আছে, গৰম বন্ধত আপোনালোকে এই পাৰ্কত কিবা বিশেষ সংযোজন কৰিব নেকি? কৰিম ইয়াত সংযোজন বিশেষ মানে আমি কৰিম, চেষ্টা কৰিছোঁ। আৰু মানে যিমান পাৰে আমি চেষ্টা কৰি আছোঁ।
আগলৈ কিমান ভাল কৰিব পাৰে সেইটো আমি চেষ্টা কৰি গৈ আছোঁ।